Welcome to Meghalaya. Yes, আমি এতিয়া কৰিছো। আমি এতিয়া আছো শিলঙত কৈ অকমান আগত আছো আমি আৰু আমি আজি গৈছো কত গৈছো মোৰ মানে মেঘালয়ৰ ঠাইবোৰ ন মুখত মানে ফুটি নুঠে ভালকে প্লিজ আপোনালোকে এইটো এক্সকিউজ কৰিব তো গাইজ আমি আছো শিলঙৰ পৰা অকমান আগত আৰু এতিয়া ৰাতিপুৱা পাইছে 10টা ৰাতি ধুনীয়াকে আহি আমি খাই বৈ শুই থাকিলো মেঘালয়ৰ বিভিন্ন ঠাইত একদম হৈছে মাটি খহিছে তো সেইটো কাৰণে নংষ্টিঙৰ ফালে বোলে ইমান হোৱা নাই আমি ডিসাইড কৰিলো যে আমি নংষ্টাইন যাও তো আজিৰ ব্লগটো বিৰাট বেছি স্পেচিয়েল হ'ব কুকুৰবিলাক চাওক ঠাণ্ডাতে কেনেকুৱা হৈ থাকে আৰু আমাৰ লগত বাকি আকাশ আৰু দিয়ে ৰাতি আমি থকা হোটেলখনৰ বিল দিব গৈছে এফালে কি কৰি আছে তো আমাৰ গাড়ী ষ্টাৰ্ট হৈ গৈছে আমি আহিছো ভেনু লৈ ইহঁতৰ ভেনু আমাৰ গাড়ী আনা নাই মানে 4টা মানুহৰ এখন গাড়ীতে আদি গৈছে নে কি ইয়াস পেটটো এনেকে দে এটাক চাওক কি সেক্সি লাগি আছে মজা লাগিছে ভাই না ইয়েস আৰু এইজনী মই কেনেকুৱা লাগিছে মজা নতুন ড্ৰেছ লৈছিলো আহিবৰ কাৰণে টি যে টি-শাৰ্টটো দেখিছে এইটো নতুন হয় এইটো মই তাক আমি আহিম কাৰণে গিফট কৰিছিলো কোৱা আগো ইয়েস ও মা আমি এইটো ফালে যাব লাগিব যেটো প্ৰথম ৰাস্তা দি গলো হেতু ৰাস্তা কিবা বনাই আছে বন্ধ মানে গুগল মেপত কোৱা ৰাস্তাটো বন্ধ আৰু এতিয়া আমি যোনটো ৰাস্তা দি গৈ আছো যেটো হাইৱে হেতু হাইৱে মানে এতিয়ালৈ মানে গুগল মেপত আহাই নাই তো আমি গৈ আছো এটা নতুন হাইৱে ৰে এয়া মেপত ৰাস্তাই নাই নংষ্টাইন শুন কত গৈ আছো নাজানো এনে গো নংষ্টাইন মানে হিটো অলপ 40 কিলোমিটাৰ মান আহিলো আৰু এতিয়া 32 কিলোমিটাৰ আছে তো অকমান ৰখিছো এটা ঠাইত কফি আছে নেকি এনে কি বুলি কইবা প্লেস কেনচি বুলি কইবলে কেনচি এটা ভিউ পইণ্ট পাইছো আমি পিছত খাবা কি বুলি কইখিনি এইটো হৈছে মাৰখাম ভেলি আৰু আপুনি যদি গুগলত মাৰি চাই এইটো জুকো ভেলি বুলিও কয় মেঘালয়ৰ জুকো ভেলি দেখুৱাই সৰ্ব ৰাস্তাবোৰ কিন্তু মজা আৰু ইমান ক্লিন আৰু ইয়াৰে যেটো এয়াৰ হয় বতাহ সক মেঘালয়ৰ জুকো ভেলি আমি গুগলত মাৰতে এতে নাম আহিছে খুব ধুনিয়া হয় ভিউ পইণ্টটো মানে পাহাৰবোৰ উখ চাপৰ একদম বিৰাট ধুনিয়া এটা ভিউ আৰু আমাৰ লগত আহা পূজাৰ গাটো অকমান বেয়া গেষ্টিক উঠিছে তাইৰ সেইকাৰণে অকমান ৰখিও দিছো তাইও অকমান ৰেষ্ট পাব মেডিচিন খুৱাই দিলো তাইক হলেও মানে এনেকুৱা ফুৰব আহিলে গাছা হঠাৎ বেয়া হৈ গলে বেয়া লাগে ন সেইটোৱে তাই ভাললে হয় আৰু বাকি সব আমাৰ ঠিকে থাকে আছে মোক জংগল বলে পিন্ধিছে বন क्या नेचर है ने तो यार पूरा और 10 किलोमीटर আছে নংষ্টাইন গৈ পাব কাৰণে তাত গৈ পাও মাৰখাম ভেলিত মানে আধালৈ আপুনি গাড়ী লৈ যাব পাৰে তাৰ পিছত আপুনি ভিউ পইণ্টটো ধুনিয়াকে দেখা পায় কিন্তু পূজাৰ গাটো বেয়া হোৱাৰ বাবে আমি গাড়ী লৈ একদম ওপৰলৈ উঠি নগলো আমি তলৰ পৰাই চালো আৰু আমি ৰাস্তাতে এটা খুব ধুনিয়া লেক দেখিছো পানীখিনি চাওক না একদম সফা মানে মেইনলি মেঘালয়ত কি জানে মই কি বস্তু ফিল কৰিছো মানে চাব লগা জায়গা হিচাপত তেনে মানে ওয়াটাৰফলস আছে কিছুমান পিক আছে ওয়াটাৰফলস আছে ভিউ পইণ্ট আছে কিন্তু চাবলগীয়া হয় মেঘালয়ৰ যেটো ৰাস্তা যেটো জাৰ্নি যেটো ইমান ধুনিয়া সৌন্দৰ্য হেতুহে চাবলগীয়া তো সেইকাৰণে আমি কোনো ধৰণৰ ধৰক ওয়াটাৰফলস বা কিবা কেনেকুৱা নহয় গোটে এনেকুৱা ঠাই বিচাৰি আছো য'ৰ পৰা মানে ভিউটো একদম ধুনিয়া দেখি আৰু এই ভিউটো চাওক হসাইদে ইয়াত ৰৈ থকা সময়খিনি একদম কিমান যে ভাল লাগিছে ইফালে খুব ধুনিয়া এটা ওয়েদাৰ লগত মানুহজন তাৰ পিছত দুইটাৰ পাৰ্সোনাল কথাখিনি মানে এটা মোমেন্ট বনিছিল আৰু সেই সময়খিনিত দিল ভৰ গয়া নংষ্টাইনৰ যেটো ৰাস্তা গুটে ৰাস্তাটোৱে চাবলগীয়া ইমান বেছি ধুনিয়া আমি এখন এতিয়া ৰেষ্টুৰেণ্টত নামিছো হানি বি বুলি চাওক না ইমান ধুনিয়া হিল পাৰি থৈছে ইয়াতে ইমান যে কিউট হয় বিৰাট কিউট হলে আবু কিউট হয় নে
বহুত কিউট হয় এনেকুৱা মানে ঘৰ এনেকুৱা ৰেষ্টুৰেণ্টবোৰ মই বহুত ভাল পাওঁ মানুহ ফুল হৈ আছে হাউচফুল পুৰা কি আছে ৰবা লাহে যোৱা লাহে যোৱা দলংখন ক'ৰবাত গুচি যাব নেকি হা ভাল লাগিছে না মই যে এনেকুৱা সৰু সৰু বস্তুবোৰ বহুত ভাল পাওঁ এইটো এটা সৰু এনেকুৱা পুখুৰী টাইপৰ কৰিছে ফাউণ্টেইন টাইপ তাৰপিছত এইফালে এখন লোহাৰ দলং বাবু আমাৰ যে আগফালে যে জাগা আছে যদি কিবা পইচা পাতি হয় হা এনেকুৱা এটা সৰু চুইমিং পুল ওপৰতে দলং তাৰপিছত চাইডত পুৰা ফুলৰ হেৰি মানে এনেকুৱা এটা যদি ঘৰত থাকে আৰু কি লাগে মই তেতিয়া ক'তো ফুৰিব নাযাওঁ তোমাক মই নকওঁ কেতিয়াও মেঘালয় যাম বুলি মই ঘৰতে সেইটোত ৰখি থাকিম পানীতে থাকিবা জলপৰি হয় কি পানীতে থাকিবা জলপৰি হয় লাহে আজি আমাৰ খানাত আছে এইফালে ৰৌ মাছ এইফালে ভেজ থালি আৰু আমাৰ ডিম ফ্ৰাইড ৰাইচ আমি লেঞ্চ চেঞ্চ কৰি ওলাই দিলোঁ আৰু চব গোটেই কুলি আৰু আমাৰ এইফালে তাইৰ গাটো বহুত বেয়া একদম মানে তাই এই শ্বিলঙৰ পৰা যেতিয়াৰ পৰা আমি ৰাতিপুৱাৰ পৰা ওলাইছোঁ তেতিয়াৰ পৰা তাইৰ গা বেয়া একদম এতিয়া তাই শুই দিছে একদম গাৰ মাৰি আছে হজম হোৱা নাই মাথাৰ বিষ ৰাতি ভালকে টোপনি হোৱা নাই একদম পুৰা গা বেয়া চব ফালে কুঁৱলী গুড মৰ্ণিং আহি পালোঁ আমি নংষ্টাইনৰ পৰা মইতো আগলে ভাবি আছিলোঁ নংষ্টিং বুলি ভাবি আছিলোঁ তাৰপিছত যেতিয়া মানে ৱৰ্ডটো মাৰি চালোঁ তাতে লিখা ৱৰ্ডটো যেতিয়া পঢ়ি চালোঁ নংষ্টিঙত গৈ নংষ্টাইন মোৰ ভুলো হ'ব পাৰে যদি ভুল হৈছে শুধৰাই দিব মোৰ মতে নংষ্টাইন মই যিটো লিখাটো দেখিলোঁ আৰু আমি খুব ভাল লাগিল খুব ধুনীয়া 2 দিন পাৰ কৰিলোঁ আৰু তাতে লগৰ বন্ধু বান্ধৱীৰ লগত গ'লেতো আৰু ভাল লাগে নহয় জানো কিন্তু তাতে যিটো ভেনিয়া ৱাটাৰফল আছিল নংষ্টাইনত তাত আমি যাব নাপালোঁ কাৰণ আমি পুৰা নংষ্টাইনলৈ গ'লোঁ নংষ্টাইনৰ পৰা অকণমান আগতো গ'লোঁ নংষ্টাইনৰ পৰা 25 কিলোমিটাৰ যাব লাগে আৰু তাতে মই এটা বস্তু দেখিলোঁ কি হয় মই বাৰু গোটেইখিনি ভিডিঅ' কৰা নহ'ল কাৰণ পূজাৰ গাটো বহুত বেছি বেয়া হৈ গ'ল তো সেইটো কাৰণে মই ভিডিঅ' নকৰিলোঁ তাতে যেতিয়া নংষ্টাইনত যাই কিনে ক'লোঁ যে ভেনিয়া ৱাটাৰফলছটো ইয়াৰ পৰা কিমান দূৰ ৱাটাৰফল মানে কি কোনো নাজানে নংষ্টাইনত কোনো নাজানে ৱাটাৰফল মানে কি না ভালকে হিন্দী বুজি পায় না ভালকে ইংলিছ বুজি পায় মানে ভাষাৰ আদান প্ৰদানত বহুতখিনি অসুবিধা হৈছে আৰু তাৰে ওচৰ বজাৰে একো ভাল খাবলগীয়া ৰেষ্টুৰেণ্টো দেখা নাপালোঁ আৰু নংষ্টাইনৰ পৰা ডাইৰেক্ট আমাৰ ৰাণী ওলাব পাৰি বা ৰাণীৰ পৰা ডাইৰেক্ট নংষ্টাইন ওলাব পাৰি আহোঁতে আমি সেইটো ৰাস্তা দি আহিম বুলি ভাবিছিলোঁ কিন্তু যিহেতু সন্ধিয়া হ'ল বহুতেই ক'লে ছেফ নহ'ব পাৰে আৰু তাতে ইমান দোকান পোহৰো নাই আৰু জংঘল ৰাস্তা বুলি ক'লে তো সেইটো কাৰণে আমি ৰাণী হৈ নাহিলোঁ আমি শ্বিলং হৈয়ে উভতিলোঁ কিন্তু ভেনিয়া ৱাটাৰফলছটো আমি চাম বুলি গৈছিলোঁৱে নংষ্টাইনৰ পৰা আমি 2-3 কিলোমিটাৰ গৈছিলোঁ যাম বুলি কিন্তু তাত সোমোৱাৰ লগে লগে নেটৱৰ্ক নোহোৱা হৈ গ'ল আৰু সেই আৰু ডিচাইড কৰা হ'ল যে তাত মানে নাযাম আৰু যিহেতু পূজাৰ গাটো খুব বেয়া হৈ গ'ল তো সেইটো কাৰণে আমি গুচি আহিলোঁ নেক্সট বাৰু ভেনিয়া ফলছত যাবৰ মন আছিল নেক্সট বাৰু কেতিয়াবা ট্ৰেভেল কৰিলে নংষ্টাইনত যাম বাট যিটো ৰাস্তা মই ভিডিঅ'ত কৈছোঁৱে যিটো ৰাস্তা ন সেই ৰাস্তাটোৱে চাবলগীয়া মানে মেঘালয়ৰ যি জুক' ভেলী সেইটো মানে বহুত বেছি চাবলগীয়া তাত পুৰা আধালৈ গাড়ী লৈ যাব পাৰে টিকেট চিষ্টেম আমি বাৰু তালৈ নগ'লোঁ আমি মানে এনেই ৰাস্তাতে গাড়ীখন থৈ অকণমান চালোঁ কিন্তু বহুত বেছি ধুনীয়া আমাৰ মই ইণ্ডিয়া বুলিয়ে কৈছোঁ এখনৰ ভিতৰত মেঘালয় এখন কিন্তু এটা চাবলগীয়া ঠাই হয় নৰ্থ ইষ্টখন বহুত বেছি ছেফ হয় আপোনালোকে আৰামছে আহিব পাৰে মানে টুৰিষ্টসকলক কৈছোঁ আপোনালোকে আৰামছে আহিব পাৰে আমাৰ নৰ্থ ইষ্ট ভ্ৰমণ কৰিব পাৰে স্পেচিয়েলি মেঘালয় চাবলগীয়া বহুত বস্তু আছে আমাৰ অসমতো আছে মেঘালয়তো আছে মানে গোটেই নৰ্থ ইষ্টতে চাবলগীয়া বহুত আছে তো আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ বাই বাই গুড মৰ্ণিং